हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल क्रेजी एसा ब्लॉगर 02 की खबर आपनलोकर आशा करो সকলোৰে ভাল মই শফিকুল আৰু আপোনালোকে চাই আছে ক্ৰেজি এছা ব্লগাৰ 02 ইউটিউব চেনেলটি অন্যতম ব্লগ তো গাইস যোৱা ব্লগত আপোনালোকক কৈছিলো মই ঈদৰ দিনা ঘৰৰ পৰা ওলাব লাগিব মোৰ যাব লাগিব ঝাৰখণ্ড লৈ নতুন যাত্ৰা আৰম্ভ হ'ব আপোনালোকৰ ব্লগটো হ'লকে চাই থাকক ঈদৰ দিনা ঈদৰ নামাজ পঢ়াৰ পিছত আহি গলো কলনী ফিল্ডত আৰু আমাৰ গাড়ীও আহি গল যিখন ট্ৰেভেলাৰ ভাড়া কৰা হৈছে এইখন ট্ৰেভেলাৰে আমি যাব লাগিব গুৱাহাটীলৈকে আপোনালোকে যে চাব পাৰিছে ইমান মানুহ আসলতে বেলেগ কোনো নহয় বেলেগ সবে হল মানে গাৰ্জেন মানে নিজৰ লৰা ছোৱালী যেতিয়া মানে এখন দূৰলৈ যাত্ৰা আৰম্ভ কৰে তেতিয়া মা দেউতাই অনুভৱ কৰিব পাৰে আৰু ইয়া হল লক্ষ্যদাৰ কল্যাণ তো সবকে গাড়ীত উঠিবলৈ কলে আমাৰ ছাৰে যিজন আমাৰ কোচ আছে আৰু গাড়ীত উঠাৰ পিছত মানে এনেকৈ সবকে বাই বাই দি যাব লাগিব আমি ইমান দূৰলৈ যাত্ৰাত আৰু আপোনালোকক মই কৈছিলো যে সকলোৱে দোৱা আশীৰ্বাদ কৰিব যাতে সকলোৱে ভালে ভালে গৈ জায়গা পাও আৰু ভালে ভালে উভতি আহিব পাৰো আৰু সকলোৱে গাড়ীত উঠাৰ পিছত গাড়ীখন এৰিলে এইখনে হল নন্তলীৰ পৰা আমাৰ যাত্ৰা আৰম্ভ হৈছে প্ৰথমতে আমি যাব লাগিব গুৱাহাটী ট্ৰেইন ষ্টেচনলৈকে নগাঁও বাইপাছ পাৰ হলো আৰু সাইডৰ ভিউটো চাই বহুত ভাল লাগিছে কাৰণ মই উইন্ডোৰ লগতে বহিছো মানে ভিডিও কৰিবলৈ ঈদ বিহুৰ আনন্দ এৰি যাব লাগি আছে ঝাৰখণ্ড এতিয়া যাব লাগিব সেইকাৰণে মানে ঈদ বিহুৰ আনন্দটো নাপাম সেইকাৰণে মনত অলপ বেয়া লাগি আছে আৰু এইখনে হল ডিভাইন দা ক্ৰুইজ ৰেষ্টুৰেণ্ট আগতো মই এইটো এটা ব্লগ বনাইছিলো আপোনালোকে ব্লগটো চাই আহিব ডেছক্ৰিপশ্যনত লিংক দি দিম বাৰু আৰু এইজন হল তাহিৰদা তেওঁ গৈছিল মানে ক্ৰিকেট মেচ এখন খেলিবলৈ বহুত ভাল বলাৰ হয় তেওঁক লগ পালো আমি বৰগাট বাইপাছত মানে সাইডৰ ভিউটো চাই পুৰা ভাল লাগি আছে চাক একদম হেউজিয়া পথাৰ হেউজিয়া দাননি পথাৰ চাক কি মজা লাগি আছে আৰু আহি পালো জাগিৰত এখন হোটেলৰ সন্মুখত থিয় হৈছে সকলোৱে অলপ চাহ খাই ল'ব তাত যাত্ৰা আৰম্ভ হ'ব আপোনালোকে টাৰ্ণিংখিনি চাই অনুভৱ কৰিব পাৰিছে না কোনখিনিলৈকে আহিলো এইখনে হ'ল যোৰাবাট টাৰ্ণিং পালো মানে গুৱাহাটী পাই গলো অলপ সময় আছে বাৰু অলপ সময় লাগিব আৰু গুৱাহাটী পাওঁতে কি মজা এখন পেট্ৰল পাম্প দেখা গৈছে বহুত ভাল লাগিছে পেট্ৰল পাম্পখন চাই মানে পুৰা চাফ চিকুণকৈ বনাইছে বহুত ভাল লাগিছে বাৰু পেট্ৰল পাম্পটো চাই আপোনালোকে কমেণ্ট কৰি জনাওকচোন কাৰ জিমনি ফেভাৰিট কাৰ কিছুদিন আগত চলি থকা বাছবোৰ হ'ল ইয়া পিয়ৰ ইলেক্ট্ৰিক কোনো মানে তেল ভৰাব নালাগে বায়ু প্ৰদূষণতকৈ মানে আঁতৰত থাকিব পাৰি গুৱাহাটী আহিলে ইমান ডাঙৰ বিল্ডিংখিনি চাই ভাল লাগে বহুত কিবা পৰিৱেশ চাই ভাল লাগে কিন্তু এটা বস্তু মোৰ তাত বেয়া লাগে ট্ৰেফিক জামত ফচি থকা বহুত বেয়া লাগে আৰু এইখনে হ'ল গুৱাহাটীত থকা মালিগাঁও ফ্লাইঅভাৰ পুৰা কালাৰিং কৰিছে কিছুদিন আগতে বনাই কমপ্লিট কৰিছে এইটো বাৰু বহুত ভাল লাগিছে অভাৰব্ৰিজখন আৰু ফাইনালি আহি পাই গলো গুৱাহাটীত থকা অসম বিধানসভা আসাম লেজিসলেটিভ এছেম্বলি কিছুদিন আগতে বনাই বাৰু কমপ্লিট হৈছে এইটো নতুনকৈ বনাইছে বহুত ভাল লাগিছে কিছুদিন পিছত আহিম গুৱাহাটী আকৌ আহাৰ পিছত এইটো মানে পুৰা এক্সপ্লোৰ কৰিম ভিডিঅ' এটা বনাম ব্লগ ভালকৈ বনাম বাৰু আপোনালোকে অলপ লগতে অলপ ছাপোৰ্ট কৰি যাব ট্ৰেভেলাৰেৰে আহি নামিলো গুৱাহাটী ট্ৰেইন ষ্টেচনৰ ওচৰত ইয়াৰ পৰা অলপ খোজকাঢ়ি গৈ পিছত আমি ট্ৰেইনত উঠিব লাগিব আমি প্ৰথমতে ইয়াৰ পৰা গুৱাহাটীৰ পৰা যাম কলকাতালৈকে পিছত কলকাতা শিয়ালদা গৈ নামি আমি হাওৰা গৈ সেই তাৰ পৰা আৰু এখন ট্ৰেইনত আমি যাম ঝাৰখণ্ডলৈকে তো আমাৰ যাত্ৰা অলপ পিছত পৰা মানে ট্ৰেইনেৰে আৰম্ভ হ'ব বাৰু যাত্ৰাটো আৰম্ভ হৈছিল একদম ঘৰৰ পৰা তো ট্ৰেভেলাৰেৰে আহিছিলোঁ ইয়াৰ লিফ্টতে এতিয়া ওপৰত উঠি পিছত আমাৰ ট্ৰেইন আছে 10:30 পিছত আমি যাব লাগিব কলকাতালৈকে আৰু আপোনালোকে সকলোৱে দোৱা আশীৰ্বাদ কৰিব যাতে সকলোৱে ভালে ভালে যাব পাৰো আৰু ভালে ভালে যাতে ঘূৰি আহিব পাৰো কোনো যাতে অসুবিধা সন্মুখীন নহয়
আৰু মোৰ সন্মুখত আছে সুজালি তো তেখেতৰো এখন ইউটিউব চেনেল আছে সৰু সুৰা এটা চেনেল আছে বাৰু চলাই আছে নিজে মিনি ব্লগ বনাই তো মোক অলপ ছাপোৰ্ট কৰিব কৈছে তোমাৰ ছাবস্ক্ৰাইবাৰ কেইটামান বেছি আছে তুমি মোক অলপ ছাপোৰ্ট কৰিব তাৰ চেনেল বাৰু ডেছক্ৰিপশ্যনত লিংক দি দিম আপোনালোকে অলপ প্লিজ ছাপোৰ্ট কৰিব আৰু ইয়া হ'ল দুয়োফালে ট্ৰেইন অলপ পিছতে আমি যোৱা ট্ৰেইনখন আহিব তো এতিয়া ষ্টেচন আহি পালোঁ গুৱাহাটী একেলগত মানে সকলোৱে বহি আছোঁ ট্ৰেইন এতিয়া অহা নাই আৰু আমি যোৱা ট্ৰেইনখন ইয়া আহি পালে ঘণ্টা সময়ৰ পিছতে ট্ৰেইনখন এৰিব ৰাতি 10:30 বজাত ট্ৰেইন আছে আমাৰ তো অলপ পিছতে আমি ট্ৰেইনত উঠিম তো গাইছ আজিৰ ভিডিঅ' এইখিনি আছিল যদি ভিডিঅ'টো ভাল লাগে প্লিজ ছাবস্ক্ৰাইব লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু পৰৱৰ্তী মোৰ ভিডিঅ' চোৱাৰ কাৰণে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটি অল নটিফিকেশ্যন কৰি ৰাখিব তো আজিৰ কাৰণে বাই